হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালে আছেনে? আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এয়াই আছিলে মোৰ দাদা বৌ আৰু টিকলুচা এটা মোৰ ভতিজা। একেবাৰে নিজৰ নহয় যদিও আমাৰ ঘৰৰ ওচৰৰ, কিন্তু নিজতকৈও বহুত ওপৰত, কাৰণ সিহঁতে মোক নিজৰ ভণ্টিৰ দৰে মৰম কৰে আৰু তাকতো ক'বই নালাগে, পেহী বুলি ক'লে একদম পাগল সি মোৰ কাৰণে। বৌয়ে আচলতে ধেমাজিত টিচাৰ হয় আৰু এতিয়া হঠাতেই বৌৰ ট্ৰেইনিঙৰ কাৰণে লেটাৰ এখন আহিলে, সেইটো কাৰণে যাবলগীয়া হ'ল। তাৰ কাৰণে বেয়া লাগিছে বাৰু, কাৰণ এইকেইদিন সদায় তাৰ লগতে খেলিছিলোঁ আৰু বৌকো সদায় লগ পাই আছিলোঁ। এতিয়া আৰু নাপাম আৰু কেতিয়াবা লগ পাম, দিলেহে কেতিয়াবা তেতিয়া আহিব। 321 টকা আছে। এইখন হ'ল কাৰ্টেইন, দেখিছে? চ' মই কি কৰিছিলোঁ, 4খন অৰ্ডাৰ দিছিলোঁ। চ' তাৰ পৰা 2খন দীঘল আহিলে আৰু 2খন চুটি আহিলে। কিয়বা আহিছে নাজানো, মই গোটেইকেইখন দীঘলেই দিছিলোঁ। চুটি অহাৰ কাৰণে আকৌ চুটি 2খন এক্সচেঞ্জ কৰিলোঁ। আকৌ এতিয়া আহিছে দীঘল 2খন। বহুত ধুনীয়া হয় পৰ্দাখন, মই 2খনতে লগালোঁ, ধুনীয়া লাগিছে লগাওঁতে। আপোনালোকেও লগাব পাৰিব। মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ আৰু যদি কাৰোবাৰ ভাল লাগিছে দেন কমেণ্টত মই লিংকটো দি দিম, যদিহে আপোনালোকে বিচাৰে আৰু। চ' মই এতিয়া গা পা ধুই আহিলোঁ, আহি অকণমান স্কিন কেয়াৰ কৰাত লাগিছোঁ। আচলতে বাহিৰত গ'লেতো কৰা হয়, কিন্তু ঘৰত থাকিলে তেনেকৈ কৰা নহয়। কিন্তু ঘৰতে থাকক বা বাহিৰতে থাকক, যিখিনি বেছিক স্কিন কেয়াৰ ৰুটিন সেইখিনি আমি সকলোৱে কৰিব লাগে। চবেই জানে বাৰু, এইটো ক'বলগীয়া একো নাই। মই বিশেষ ইমান বেছি একো নকৰোঁ, জাষ্ট চিৰাম, মইশ্চাৰাইজাৰ এটা আৰু ছানস্ক্ৰীনটো মাষ্ট জানে আপোনালোকে। চ' সেইখিনিয়ে আৰু, তাতকৈ বেছি একো নকৰোঁ। গা পা ধুলোঁ, ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া অকণমান পঢ়ি লওঁ। লাঞ্চ হ'বলৈ আৰু টাইম আছে অকণমান, এক্সামো আছে, চ' পঢ়িবতো লাগিব। চ' গাইজ, ইটছ টাইম টু ষ্টাডি। কৈছিলোঁ নহয় আপোনালোকক যে এক্সাম আছে, গতিকে পঢ়িবতো লাগিব। সেইকাৰণে অকণমান মই পঢ়ি লওঁ বাৰু। পঢ়াৰ আগতে এটা কথা আপোনালোকক সোধোঁ দেই, সৰুতে যেতিয়া আমাক পঢ়িবলৈ দিয়ে মাহঁতে, তেতিয়া পঢ়াৰ বাহিৰে আপোনালোকে কি কি কাম কৰিছিলে ক'বচোন? মই মানে যেতিয়া পঢ়িব মন নাযায় তেতিয়া কি কৰোঁ জানে? পঢ়া টেবুলখন চাফ কৰোঁ, একদম মানে এনেই ফ্ৰী টাইমত চাফ নকৰিলেও পঢ়াৰ টাইমত চাফ কৰোঁ যেতিয়া পঢ়িব মন নাযায়। আৰু নেইল পলিচ লগাম, মানে ছোৱালীবিলাকে স্পেচিয়েলি নেইল পলিচ লগাব, কিবা কিবি এইবিলাক কৰি থাকে। আপোনালোকে কৰিছিল নে নাই? কমেণ্টত জনাবচোন দেই, যোনে যোনে কৰিছিলে। মই কিন্তু এইবিলাক কৰাৰ কাৰণে মাৰ পৰা মাৰো খাইছিলোঁ। এতিয়া মই গৈ আছোঁ বেলতলা বজাৰত, বজাৰ কৰিবলৈ আমি ওলাই আহিছিলোঁ। এতিয়া ছাডেন বৰষুণ দি দিলে, চাওকচোন। বৰষুণত ফচি গ'লোঁ গাইজ, বহুত বেয়া বৰষুণ। বৰষুণত তিতি আহি গ'লোঁ, কাৰণ কিমাননো ৰখি থাকিম। দুপৰীয়া আহিছিলোঁ, গধূলি হৈ গ'ল ৰখোতে। গতিকে এতিয়া অকণমান বজাৰ কৰি লওঁ, যিখিনি বজাৰ মোৰ নিবলগীয়া আছিলে। তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই ঘৰ গৈ পিনে। কেনেকুৱা বৰষুণ, গোটেই তিতিলোঁ, বজাৰ কৰিব আহি গোটেই তিতিলোঁ গাইজ। ঘৰ যেনিবা মই আহি পালোঁ, একো অসুবিধা নহ'ল, কিন্তু আমাৰ ঘৰৰ ৰাস্তাটো দেখিছোঁ কেনেকুৱা বানপানী। এনেকুৱা বানপানী মই আজিলৈ দেখা নাই আমাৰ ঘৰৰ বাহিৰত।
আকৌ এয়া ঘৰ সোমাই দেখিলোঁ, কাৰণ আমাৰ নেক্সট ঘৰৰ পৰা পূৰা বানপানী হৈছে ঘৰে চৰে সিহঁতৰ, গতিকে আমাৰ তাত হোৱা নাই। নোহোৱাৰ কাৰণে ৰাস্তাৰ মানুহবিলাকে গাড়ী নিব পৰা নাই, চবেই আমাৰ ঘৰত গাড়ী থৈ গৈছে। উপায় নাই আৰু, এইখিনিতো হেল্প কৰিব লাগিব। চ' আজিলৈ ইয়াতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'তে আপোনালোক সকলোকে লগ পাম বুলি আশা থাকিল। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট, শ্বেয়াৰ,